মোৰ জীৱনটো ইমান দুখৰ হ'ব লাগেনে? আগতে এই নদীখনৰ পাৰতে কিমান যেন তাক মই লগ কৰিছিলোঁ। সি মোক কিমান প্ৰতিশ্ৰুতি দিছিল গোটেই জীৱনটো মোক সুখত ৰাখিম বুলি। এতিয়া মোৰ এয়া অৱস্থা হ'ল। ছোৱালীকেইজনী আজি অত দিনৰ পৰা ভালদৰে মাছ মাংসৰে ভাত কেইটামান খাবলৈ পোৱা নাই। আজি তেওঁ মাছ কেইটামান ধৰিলোঁ। কিমান দিনৰ মূৰত যেন সিহঁতে মাছেৰে ভাত খাব। সকলো মিছা আছিল আৰু সকলো প্ৰতিশ্ৰুতি মিছা আছিলে। একেখন গাঁৱতে সকলোবোৰ দেখি থাকিও সি আজিলৈকে এপাক নাহিল মোৰ ওচৰলৈ। ছোৱালীকেইজনী কেনে আছে বুলি সি সুধিবলৈ নাহিল। এমাহতে সি বেলেগ ছোৱালী এজনী আনিবলৈ কুণ্ঠাবোধ নকৰিলে। এয়াই আছিল তাৰ ভাল পোৱা। হে ভগৱান, সকলোবোৰ তোমাকে দিছোঁ। তুমি চকু মেলি চাবা প্ৰভু। তাৰ কাৰণে আজি ছোৱালীকেইজনী কষ্ট পাইছে। ডাঙৰজনীয়ে ইমান কষ্ট কৰি ঘৰখন চলাইছে। ইমান কম বয়সতে নিজৰ পঢ়া শুনাৰ লগতে ভনীয়েকহঁতৰ পঢ়া শুনাৰো খৰচ উলিয়াইছে। ঘৰখনো চলাইছে। মাকজনী হৈও একো সহায় কৰিব পৰা নাই। মা 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 তহঁত ওলালিয়ে নেকি? মা গৈ থাকোঁ। তহঁতকেইজনী ঘৰলৈ ঘূৰি আহিব। মইহে ইমান দিনলৈ ঘৰলৈ আহিব নোৱাৰিম ঠিক নাই। বৰকৈ চিন্তা কৰি নাথাকিবা মা, মই আহি থাকিম। নকৰোঁ দে, তোকলৈ কিবা চিন্তা কৰিবলৈ আছেনে বাৰু? সৰুৰ পৰাই কিমান কষ্ট কৰি যে ভনীহঁতকো পঢ়াই শুনাই দুয়োজনীকে চাকৰি এটা দিয়ালি। তোৰ নিচিনা এজনী সাহসী কাৰণে মই চিন্তা কৰি নাথাকোঁ দে। তই ভালে থাকিবি বুলি মই জানো। ইচ্ছা মাতিব নালাগে দেই মা। তুমি যিমানেই মোৰ ওচৰত হাঁহি নাথাকা, মই যোৱাৰ পাছতে যে তুমি কান্দিবা এইটো কথা মই ভালদৰে জানো। সিহঁতে চব কৈছে। নহয় পাই, সিহঁতে চব ফাঁকি কথা লগাইছে তোক। মায়ে মিছাই কৈছে বা। যোৱাৰ পাছতে তোৰ কথাকে ভাবি মায়ে চিন্তা কৰি থাকে। বা তই ভালকৈ থাকিবি, তই খোৱাৰ যতন ল'বি। হ'ব দে, তহঁতে মোৰ কথা চিন্তা কৰিব নালাগে নহয়। তহঁতে নিজৰ কথা চিন্তা কৰ। মই মোৰ দেশ মাতৃ সেৱাৰ বাবে ওলাইছোঁ। গতিকে মই বহুত সাহসী হৈহে ঘৰৰ পৰা ওলাইছোঁ। তহঁতে মোৰ কথা একেবাৰে চিন্তা নকৰিবি। তহঁতকেইজনী মুঠতে ভালেই থাকিবি। আৰু শুন, মইতো টকা দিমেই। তহঁতেও দৰমহাৰ টকাৰ পৰাই ভণ্টিৰ হোষ্টেলৰ খৰচ কিবা কিবি আৰু দি থাকিবি। মই মাৰ একাউণ্টতহে পইচা দিম। তই দৰমহা পালে মাৰ একাউণ্টতে পইচাকেইটা দিবি। মায়ে সকলোবোৰ মেনেজ কৰিব। বুজিছা নহয়? বা তুমি যেনেকেই কৰা তেনেকেই কৰিম। মোৰ পৰা তুমি আমাক ইমান কষ্ট কৰি আমাক আজি একোৱা পৰ্যায়ত পোৱাইছাহি। তুমি সৰুৰ পৰা সপোন দেখিছিলা এনেকুৱা এগৰাকী নাৰ্ছ ৰূপে, আৰু আজি সঁচাকৈয়ে মই আৰু এগৰাকী নাৰ্ছ হ'লো। মই মানুহক শুশ্ৰূষা কৰিম। মানুহক ভালদৰে শুশ্ৰূষা কৰি সুস্থ কৰি তুলিম। আৰু বা সৰুতে মই তোমাক কৈছোঁ মোৰ শিক্ষয়িত্ৰী হোৱাৰ মন। আৰু তুমি বহুত কষ্ট কৰি আমাক পঢ়ুৱালা শুনোৱালা। আজি মই এগৰাকী শিক্ষয়িত্ৰী হ'বলৈ সক্ষম হ'লোঁ। মই ভালদৰে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাম বা। হ'ব দে, তহঁতে এতিয়া মোক কণ্ডম বুলি ভাবিছ নেকি? মই কষ্ট কৰিছিলোঁ, তহঁতেওতো কষ্ট কৰি পঢ়িছিলি। মোৰ কষ্টৰ মূল্যখিনি তহঁতে দিলি। তাৰ বাবে মই তহঁতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি তিনিওজনী সংস্থাপন পালোঁ। ইয়াৰ পাছত আমাৰ সৰু ভণ্টিক আমি সংস্থাপন দিব লাগিব। গতিকে তাইক ভালদৰে পঢ়া শুনাৰ দায়িত্ব এতিয়া আমাৰ। আমি আটাইকেইজনীয়ে মিলি আমাৰ মাক পানীৰ দৰে ৰাখিব লাগিব। বুজিলি? সঁচাকৈ তহঁতক লৈ আজি মই বেছি সুখ অনুভৱ কৰিছোঁ। তহঁতক ভগৱানে মোৰ কোলালৈ লখিমীকৈ পঠিয়াইছিল। কিন্তু দেউতাৰে সেই কথা বুজি নাপালে। তাৰ ফল আজি হাতে হাতে পাইছে। এই ল'ৰাটো একেবাৰেই ভাল নহয়। ল'ৰা সন্তান এটা পালে কি হ'ল? কিন্তু সদায় ৰাতি মদ খাই আহি হুলস্থুল কৰে ফুল কোমলীয়া বয়সতে। আৰু দেউতাৰক বোলে মাৰধৰো কৰে। এখন বোলে ঘৰৰ পৰা উলিয়াই দিছে। এইখিনিলৈকে কথা শুনিছোঁ। পাইছে এতিয়া মজাটো। তহঁতক অৱহেলা কৰা ফল পালে, ভালকৈ পাইছে। ভগৱানে সঁচাকৈ উচিত শাস্তিয়ে দিয়ে লাগে। মা কালি মোক বাটত লগ পাইছিল নহয়। বাটত লগ পাই মোক একেবাৰে ভৰিত ধৰিব বিচাৰিছে। কিন্তু মই সকলো গুৰুত্ব নিদি ঘৰলৈ গুচি আহিলোঁ। নিদিবি, কোনো দৰকাৰ নাই। সি এতিয়া তহঁতৰ দেউতা নহয়। তহঁতক ইমান আলাই আথানি কৰি এৰি দিয়াৰ পাছত এতিয়া তহঁতে চাকৰি পোৱাৰ খবৰ পাই সি পগলা হৈছে। কাৰণ তাৰ মৰমৰ পুত্ৰই তাক আলাই আথানি কৰিছে। তাক সুখত থাকিব নিদিয়া হৈছে। সেইকাৰণে সি তহঁতৰ কাষ চাপিব বিচাৰিছে। কিন্তু তহঁতে কোনেও তাক পাত্তা নিদিবি, নামাতিবি তহঁতে। আৰু কোনো দিনে তহঁতৰ এজন দেউতা আছে এই কথা তহঁতে মনত নাৰাখিবি। হ'ব মা, তুমি এইবোৰ কথা ক'বই নালাগে। আমি আমাৰ দেউতা বুলি একেবাৰে অন্তৰ পৰা মুচি পেলাইছোঁ। এতিয়া একো কৰি লাভ নাই আমাৰ আগত। হয় মা, তুমি একেবাৰে চিন্তা নকৰিবা। তুমি ভাবিছা নেকি তেওঁ আমাৰ ওচৰত আহি কান্দিব, আমি তেওঁৰ কথাত ভুল যাম? আমি কেনেকৈ পাহৰিম সেই দিনবোৰৰ কথা? সেই দিনবোৰত আমাক যেতিয়া ঘৰৰ পৰা উলিয়াই দিছিল কি অৱস্থা হৈছিল। এবাৰ সেই কথাবোৰ ভাবিলে বুকুখন শিলে খুন্দা দি খুন্দি মাৰে। ডাঙৰ বায়ে যদি আমাক
ইমানখিনি কষ্ট কৰি নপঢ়ালেহেঁতেন হয়তো আজি আমি কি হলো হয় ঠিক নাই। সেইবোৰ কথা একো গুৰুত্বই নিদিলে। আমাৰ ইমান বেয়া অৱস্থা দেখিও আমাৰ কাষলৈ এবাৰ নাহিলে। মানুহটোক আমি কি বুলি আঁকোৱালি ল'ম? আমি কেতিয়াও আঁকোৱালি নলওঁ। আমাৰ হৃদয়ত তুমি আছা মা, তুমি, আন কোনো নহয়। জেউতি, জেউতি। আপুনি জেউতি, মই কিয় আহিছে ইয়ালৈ? মই তহঁতৰ ওচৰত ক্ষমা বিচাৰি আহিছো তহঁতে এই বাপেৰক ক্ষমা কৰি দে ভণ্টিহঁত শুনচোন, এই মহাপুৰুষজনে আমাৰ ওচৰত ক্ষমা বিচাৰি আহিছে। হয় দে, এই মহাপুৰুষজনে আমাৰ ওচৰত ক্ষমা বিচাৰি আহিছে তহঁতে মোক তেনেকৈ কৈছ? তহঁতৰ নিজৰ দেউতাৰক তেনেকৈ কওঁতে অকমানো বেয়া নালাগিল? কোন দেউতা? কিহৰ দেউতা? হা? জন্ম দিলেই কেৱল দেউতা হৈ নাযায়। কি কৈছিলা এদিন হা? আমি কি কুলক্ষণী হা? মায়ে ছোৱালী সন্তান জন্ম দিয়াৰ বাবে কুলক্ষণী। আমি ছোৱালীৰ কাৰণে মংগলীয়া আৰু কুলক্ষণী। কোনো কাম নাই। আৰে কাম নাইকিয়া ছোৱালী কেইজনীৰ ওচৰত কিয় আহিছা তুমি? তহঁতে মোক তেনেকৈ নকবি মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই তহঁতৰ দৰে লক্ষী ছোৱালী কেইজনী ঘৰৰ পৰা উলিয়াই দি ঘৰত কুলক্ষণী এটা সোমালহি। মই ল'ৰা বিচাৰিছিলো, সেইমতে মই ল'ৰা পালো। কিন্তু মহাৰ অসুৰ এক ছেকেণ্ড শান্তিত থাকিব নিদিয়ে। দিনে ৰাতিয়ে কেৱল মদ খাই, ভাং খাই ঘৰত হুলস্থুল। এইকেইদিন ঘৰত থাকিব পৰা নাই। মোক ঘৰত সোমাবলৈকে দিয়া নাই। মাক আৰু পুতেক দুয়োটাই লগ লাগি মোক মৰিয়াইছে। ক'ত যাম মই? সেয়েহে তহঁতৰ কাষলৈ গুচি আহিছো তহঁতে মোক ক্ষমা কৰি দে মোৰ বহুত ডাঙৰ ভুল হ'ল। আপোনাৰ অৱস্থাটো দেখি মোৰ বিৰাট হাঁহি উঠিছে। মোৰ মনটোৱে বহুত শান্তি পাইছে। কি কৈছিলে আপুনি? খনমানি পানী কেঁচুৱাটোক লৈ ঘৰত সোমাব যাওঁতে এতিয়া আপুনি মোক কি কৈছিলে? আপুনি আমাক কেইজনীক কাটি পিচ পিচ কৰিব। এতিয়া আপোনাৰ নিজৰ অৱস্থাটো চাওকচোন। সি এটা ল'ৰাৰ বাবে আশা কৰি আপুনি লক্ষী ছোৱালী কেইজনীক ঘৰৰ পৰা খেদি আন্ধাৰ সাগৰত পেলাই দিছিলে। সেই ছোৱালী কেইজনীয়ে আজি চাওক আপোনাৰ সন্মুখত থিয় দি আছে। সিহঁতক এবাৰ ভালকৈ চাওক। সিহঁত কুলক্ষণী নে লক্ষী? আৰু আপুনি কি ভাবিছে? দুটোপাল চকু পানী টুকি মাৰ ওচৰলৈ গুচি আহিলে আমি এইখন ঘৰত ৰাখিম? মা কিয় ৰাখিম? এতিয়াই এইখন ঘৰৰ পৰা ওলাই যাবলৈ কোৱা, নহলে কিন্তু আমি তিনিজনীয়ে গতিয়াই বাহিৰলৈ উলিয়াবলৈ বেছি সময় নালাগিব। এইখন মই তেজক পানী কৰি বনোৱা ঘৰ। গতিকে এই পবিত্ৰ ঘৰখনত অপবিত্ৰ মানুহ কিছুমান আহি অপবিত্ৰ কৰাটো মই একেবাৰে নিবিচাৰো। মই কামলৈ ওলাই যোৱাৰ আগত এই অপবিত্ৰ মানুহজনক তুফান খেদি উলিয়া মা। মা, আমি গতিয়াই বাহিৰ নকৰাৰ আগত তুমি ভালে ভালে ইয়াৰ পৰা গুচি যাবলৈ কোৱা। শুনিলে নহয় মহাশয়, আপোনাৰ কাৰণে কুলক্ষণীয়াৰ অদৰকাৰী এই মোৰ লক্ষী ছোৱালী কেইজনীয়ে কি ক'লে শুনিলে নহয়? এতিয়াই ওলাই যোৱা মোৰ ঘৰ পৰা। প্লিজ তহঁতে এবাৰ মোৰ কথা ভাবচোন। মা, মানে কাৰোবাক গতিয়াই উলিয়াবলৈ বাধ্য হ'ব লাগিব। হ'ব দে তহঁতে মোক গতিয়াই উলিয়াব নালাগে। মই নিজে গুচি যাম। ভগৱানে মোক উপযুক্ত শাস্তিয়ে দিছে দে। তহঁতৰ দৰে লক্ষী ছোৱালী কেইজনীক মই কুলক্ষণী বুলি ঘৰৰ পৰা উলিয়াই দিয়া ফল মই হাতে হাতে পালো। হ'ব দে, ভগৱানে যিমান শাস্তি দিয়ে আজিৰ পৰা মোৰ পাতি ল'বলৈ বাধ্য হলো। গৈ থাকো দে, তহঁতে ভালে থাকিবি। আজিহে মোৰ মনটো শান্তি লাগিছে। এই দিনটো দেখিবলৈকে যে মই অধিক আগ্ৰহে বাট চাই আছিলো। মা, ভগৱানে সদায় ভাল মানুহৰ লগত ভালেই কৰে আৰু বেয়াৰ লগত বেয়া। ভণ্টিয়ে ঠিকেই কৈছে মা, একদম সঁচা কথা। ভগৱানে ভাল মানুহৰ লগত ভাল কৰে, বেয়াৰ লগত বেয়া কৰেই। দুদিন দেৰি হয়, ভুগিবলৈ টান। ভগৱানে এদিন হলেও এদিন চকু মেলি চায়েই। পিছে মা, ঘৰতে ইমান সময় হৈ গ'ল। হ'ব এতিয়া মোৰ, মই যাওঁ, ভালকৈ থাকিবা দেই। মা, আমিও যাওঁ, নহলে দেৰি হ'ব। আমি বাক ট্ৰেইনত উঠুৱাই থৈ আহিমগৈ বুলি সোনকালে ওলাইছিলো। আৰু ঘৰত থাকোঁতে চোৱাচোন 1 ঘণ্টা পাৰে হৈ গ'ল। আৰু অলপ দেৰি কৰিলে মোৰো স্কুললৈ যাবলৈ দেৰি হ'ব। যা সোনকালে যা, ভালকৈ যাবিহঁত দেই। হ'ব মা, তুমি ভালকৈ থাকিবা।